কৃষ্ণ, জয় গুৰু শংকৰ। বন্ধু বান্ধৱীসকল, এয়া হৈছে আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ জন্মস্থান নাৰায়ণপুৰ লেটেকুপুখুৰী। এয়া হৈছে নামঘৰৰ সন্মুখভাগ, সেয়া হৈছে মেইন গেট, আৰু এইফালে হৈছে এয়া পতাকাবেদী, আৰু সেয়া অতিথিশালা, ইয়ালৈ আলহী আহিলে থাকিব পাৰে। এয়া হৈছে বাটচৰা, আৰু এতিয়া মই গৈ আছোঁ নামঘৰৰ ভিতৰৰ চৰালৈ। এইফালে এয়া পুখুৰী আছে, মই দেখাই আছোঁ আপোনালোকক। ইমান সুন্দৰ পৰিৱেশ, ইমান শান্তিময় পৰিৱেশ। আমি গৌৰৱ কৰোঁ আমাৰ লখিমপুৰত এনেকুৱা এজন মহাপুৰুষ, এনেকুৱা এজন গুৰুৰ জন্মস্থান আছে। আমি হয়তো চাগে কিবা পুণ্যৰ ফলতহে চাগে এনেকুৱা স্থানত আমি জন্মগ্ৰহণ কৰিলোঁ। এয়া আজি হৈছে গুৰুজনাৰ জন্ম জয়ন্তী, সেই উপলক্ষে আমি আহিছিলোঁ গুৰুজনাৰ জন্মস্থানলৈ। এয়া নামঘৰৰ ভিতৰ চৰা। এয়া দেখিছেনে, ৱালত ওপৰত ইমান সুন্দৰকৈ ঘোষা লেছাৰী চন্দ্ৰ, দুলৰী চন্দ্ৰ ধুনীয়াকৈ লিখা আছে। আহিবচোন আমাৰ এইফালে, আহি চাবহি। এয়া দেখিছেনে, চাৰিওফালে এনেকৈ সুন্দৰকৈ অংকন কৰা আছে, ধুনীয়াকৈ পঢ়িব পৰাকৈ। এয়া চাওকচোন, ইমান সুন্দৰ দেখিছেনে। এয়া হৈছে মণিকূট ভাগ। এয়া দেখিছেনে, কৃষ্ণ কৃষ্ণ। এয়া হৈছে আন এফালে থকা দুৱাৰমুখ ভাগ, আন এভাগ বাটচৰা, আৰু এয়া হৈছে শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ জন্মভেটি, উজিৰটোল বুলি কোৱা হয়। এয়া ইমান সুন্দৰকৈ ৰাখিছে, চাওকচোন। মই আপোনালোকক ভিতৰলৈ লৈ গৈছোঁ, চাওক ইমান সুন্দৰকৈ সজাই থৈছে। আহিব দেই, সকলো আহিব, চাবহিচোন। আমাৰ ইয়াত আকৌ মাধৱদেৱ কলাক্ষেত্ৰও খুলিলে নহয়, আহিব সকলো চাবলৈ। দেখিছেনে, এয়া হৈছে উজিৰৰ পানী খোৱা পুখুৰী। ইয়াত হেনো পানী খাইছিলে, পানী খাবৰ কাৰণে পুখুৰীটো খান্দিছিলে গুৰুজনাই। এই দেখিছেনে, ইয়া মাছে খেলি আছে, ইয়াত মাছ জীয়াই থৈছে। ইয়া দেখিছেনে, কাছও ওলায়, অৱশ্যে কাছ সিটো ছাইডলৈ বেছিকৈ ওলায়। মুড়ি দিব লাগে, বিস্কুট দিব লাগে। ইয়াত পিছে মাছ কেইজনীয়েহে খেলি আছে, ইমান সুন্দৰকৈ খেলি আছে, চাওকচোন। এয়া কি সুন্দৰ হৈছে। এয়া উজিৰৰ গা ধোৱা পুখুৰী। এয়া হেনো গুৰুজনাই গা ধুবলৈ পুখুৰী খন্দাইছিলে। এই পুখুৰী ভাগ হেনো কোনোদিন নুশুকায়ো, কোনোদিন